নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম শান্তিৰ এঘুমতি। বাঁহেৰে সজোৱা বাঁহীটিৰ মৰম লাখুটিত পাবলৈ নাই। শৰতীয়া মেঘৰ শান্তিৰ আবেদন আহাৰৰ কলিয়াত নাই। তথাপি লাখুটি লাগে, মেঘৰ কলিয়াও লাগে। লাখুটিৰ নাচোনত এলেহুৱাই শকতি পায়, উদণ্ড টোপনি যায়। কলীয়া মেঘে শুকান মাটিৰ বেদনা, গছ লতিকাৰ প্ৰাৰ্থনা নুশুনিলে ভেকুলীৰ বিয়াই শলাগনি নাপায়। ভাল পাওঁ তোমাৰ আজলি কোলাত শান্তিৰ ঘুমটি মাৰি, তুমি যে মহীয়সী নাৰী। তোমাৰ মৰম নদীৰ চাকনৈয়া আৰু মহাপ্লাৱনে তোমাৰেই অসুৰ সদৃশ সন্তানক মুচৰি আচাৰি উটুৱাই নিয়ক। সাজোনে কাচোনে নাৰীক নাৰীৰ দৰে হ'বলৈ শিকনি প্ৰেৰণা দিয়ক। অশ্লীলতাত বালিচৰ পৰক। ধন্যবাদ।